কমলপুৰ বিধানসভা সমষ্টিত অসম চৰকাৰ সাংস্কৃতিক বিভাগ আৰু কামৰূপ জিলাৰ প্ৰশাসনত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে কৰ্মশালা আৰু এই প্ৰশিক্ষণ শিবিৰৰ দায়িত্ব কমলপুৰ জনপ্ৰিয় হাতত অৰ্পণ কৰা হৈছে। কণ কণ শিশুসকলে সুন্দৰকৈ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে, পিতৃ মাতৃৰ অংশগ্ৰহণ ভাল দেখিছোঁ। আৰু আজি মই নিজেই দেখিলোঁ 4জনীমান শিশুৱে সুন্দৰকৈ নিজৰ শিল্পী সত্তা ইয়াত আজি প্ৰকাশ কৰিছে গান গাই। মোৰ পোনপ্ৰথমে অসম চৰকাৰলৈ আন্তৰিক অভিনন্দন, শুভেচ্ছা থাকিল, ধন্যবাদ থাকিল যে চৰকাৰৰ এক পদক্ষেপ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সুন্দৰকৈ গাঁৱলৈকে প্ৰত্যেকটো বিধানসভা সমষ্টিত দুটাকৈ প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিছে, কিছু ৰাজ সাহায্যৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক সুন্দৰ পদক্ষেপ গাঁৱত থকা শিল্পী সত্তা জগাই তুলিবৰ কাৰণে এই ব্যৱস্থা কৰিছে আৰু আমিও ইয়াত সহযোগী হৈছোঁ। আজি কমলপুৰত এই অনুষ্ঠান আছিল, ৰাতিপুৱা বাইহাটা চাৰিআলিত কৰিলোঁ। এতিয়া আমি আশা কৰিছোঁ আৰু ইয়াৰ পৰা আমাৰ শিল্পী নিৰ্মাণ হ'ব আৰু অসমীয়া হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। কমলপুৰ বিধানসভা সমষ্টিত অসম চৰকাৰ সাংস্কৃতিক বিভাগ আৰু কামৰূপ জিলাৰ প্ৰশাসনত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে কৰ্মশালা আৰু এই প্ৰশিক্ষণ শিবিৰৰ দায়িত্ব কমলপুৰ জনপ্ৰিয় হাতত অৰ্পণ কৰা হৈছে। কণ কণ শিশুসকলে সুন্দৰকৈ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে, পিতৃ মাতৃৰ অংশগ্ৰহণ ভাল দেখিছোঁ। আৰু আজি মই নিজেই দেখিলোঁ 4জনীমান শিশুৱে সুন্দৰকৈ নিজৰ শিল্পী সত্তা ইয়াত আজি প্ৰকাশ কৰিছে গান গাই। মোৰ পোনপ্ৰথমে অসম চৰকাৰলৈ আন্তৰিক অভিনন্দন, শুভেচ্ছা থাকিল, ধন্যবাদ থাকিল যে চৰকাৰৰ এক পদক্ষেপ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সুন্দৰকৈ গাঁৱলৈকে প্ৰত্যেকটো বিধানসভা সমষ্টিত দুটাকৈ প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিছে, কিছু ৰাজ সাহায্যৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক সুন্দৰ পদক্ষেপ গাঁৱত থকা শিল্পী সত্তা জগাই তুলিবৰ কাৰণে এই ব্যৱস্থা কৰিছে আৰু আমিও ইয়াত সহযোগী হৈছোঁ। আজি কমলপুৰত এই অনুষ্ঠান আছিল, ৰাতিপুৱা বাইহাটা চাৰিআলিত কৰিলোঁ। এতিয়া আমি আশা কৰিছোঁ আৰু ইয়াৰ পৰা আমাৰ শিল্পী নিৰ্মাণ হ'ব আৰু অসমীয়া হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181-307-221। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181-307-221।